উপচি আছিল গান গানতে লখিমী ধান কঢ়িয়াই আছিলে পুৰৰে কাকৰিত আই অসমীৰ মান মৌচুমী মাতে আঁকি বান্ধিছিল বিশ্বৰ প্ৰাণ শতবৰ্ষ গৰকিলে যোৰহাটৰ ঐতিহ্যমণ্ডিত চন্দ্ৰকান্ত সন্দিকৈ ভৱনে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ 100 বছৰ উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয় শতবৰ্ষ অনুষ্ঠান। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ। পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ আৰু চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদত অসম সাহিত্য সভাৰ প্ৰথমগৰাকী প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। ইয়াৰ পাছতে জুবিন ক্ষেত্ৰ উন্মোচন আৰু উলিওৱা হয় সমন্বয় যাত্ৰা। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ পৰা নগৰৰ মাজেৰে উলিওৱা হয় বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আৰু আমি এই ভৱনটো 100 বছৰ হোৱাটো বৰ ডাঙৰ কথা। 100 বছৰ আগতে সন্দিকৈ কৃষ্ণকান্ত সন্দিকৈ পৰিয়ালে যিখিনি মাটি আমাক দিছিল এইটো কম ডাঙৰ কথা নহয়, তেওঁ সেই দানখিনি। আৰু আজি আমি তেওঁলোকক শ্ৰদ্ধাৰে কৰিছোঁ। 100 বছৰ আমাৰ এই ঘৰটোৰ সময় হৈ গ'ল আৰু এই ঘৰটোৰ পৰা জৰিয়তে যে ভৱিষ্যতে অসম সাহিত্য ভৱনক আৰু এটা বেলেগ মাত্ৰা দিব পাৰে তাকে আমি চিন্তা কৰিম আৰু সেইটো সুযোগতে আমি ইয়াত আহিছোঁ। আৰু মই আপোনালোকে দেখিব দুটা প্ৰতিমূৰ্তি আমি ইয়াত এইকাৰণে ৰাখিছোঁ এইবাৰ যে দুইজনে আমাৰ জন্মদাতা। সেই 1917 চন নহয় জানো, ভুল হোৱা নাই মোৰ। সাহিত্য সভাৰ প্ৰতিষ্ঠাপক তেতিয়া সভাপতি আছিল পদ্মনাথ গোহাঁই, সম্পাদক আছিল শৰৎ গোস্বামী ডাঙৰীয়া। শৰৎ গোস্বামী আমাৰ ইয়াত বহুত নৰ্মেল স্কুলৰ প্ৰিন্সিপাল আছিল, মই পিছতে গম পাইছোঁ। IS আছিল, সেইসময়ত IS বৰ ডাঙৰ পষ্ট। তেনেকুৱা এটা পষ্টত থকা এই দুইজন মানুহে যিটো আমাক এই জীৱন দিলে সেই জীৱনক যাতে আমি আৰু অধিক মহীয়ান কৰি তুলিব পাৰোঁ তাৰে এক প্ৰচেষ্টা। আজি অতীতক মনত পেলোৱাৰ দিন। আমি অতীতক মনত পেলাই আমি ক্ষান্ত হৈ থকা নাই, অতীতক স্মৰণ কৰি মানে কৰিবলগীয়া হ'ল এইকাৰণে পুৰাণম ইত্যেব ন সাধু সৰ্বম নবীনম ইত্যেব ন সাধু সৰ্বম। পুৰণি আৰু নতুন এই দুটাৰ সুষম সমন্বয়ত আমি আজি কিছুমান কাৰ্যসূচী লৈছোঁ, আমি অতীতক স্মৰণ কৰিছোঁ আৰু তাৰ বাবে আমি বিশেষভাৱে চন্দ্ৰকান্ত সন্দিকৈৰ নামত এটা গীত আমি প্ৰকাশ কৰিছোঁ। কাইলৈও দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শতবৰ্ষৰ সামৰণি অনুষ্ঠান। আলোচনা চক্ৰৰ লগতে মুকলি অধিৱেশনকে ধৰি বহুকেইটা কাৰ্যসূচী ৰখা হৈছে অন্তিম দিনটোত। যোৰহাটৰ পৰা মেঘৰ সৈতে মাধুৰ্য শইকীয়া, অসম লাইভ 24। কছাৰীসকলৰ যিসমূহ পৰম্পৰা আছে, কছাৰীসকলৰ